এইবাৰ আদালতলৈ যোৱা গেটত তলা ওলমালে নগাঁও জিলা আয়ুক্তই। থানাৰ পৰা ৰাতিপুৱা 10 বজাত আহি পাইছো, গেটটো বন্ধ কৰি দিছে। গেট খুলিবলৈ অনুৰোধ কৰাৰ পাছতো নুখুলিলে গেট। আজি 200 বছৰীয়া নগাঁও বাৰৰ যিটো মৰ্যাদা, সেই মৰ্যাদা হানি কৰিছে ভদ্ৰলোক। নগাঁও জিলা আয়ুক্তৰ কাণ্ডত অতিষ্ঠ উকিল সন্থা। নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আদালতলৈ যোৱা গেটত তলা লগাই বন্ধ কৰি দিলে পথ। নগাঁও জিলা আয়ুক্তই আদালতলৈ যোৱা দুখন গেটতে তলা লগোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে নগাঁও উকিল সন্থা। আদালতলৈ যোৱা গেটত 3 জানুৱাৰীতে তলা লগাইছিল জিলা আয়ুক্তগৰাকীয়ে। আনহাতে নগাঁও উকিল সন্থাই গেট খুলিবৰ বাবে প্ৰদান কৰিছিল স্মাৰক পত্ৰ। তাৰ পাছতো খুলি নিদিলে গেট। জিলা আয়ুক্তৰ এই ময়মতালিত এতিয়া ক্ষুব্ধ হৈ উকিল সন্থাই আদালত চৌহদতে কৰিলে প্ৰতিবাদ। 32 বছৰ আমি ৰাস্তাটো দি অহা যোৱা কৰি আছিলোঁ। হঠাৎ 3 তাৰিখে দিছে ৰাস্তাটো বন্ধ কৰিছে। মই সভাপতি আৰু কেইবাজনে আমি গৈ অনুৰোধ কৰিছিলোঁ যে আমাৰ ৰাস্তাটো তেওঁ এডামেণ্ট যে কোনো কাৰণে ৰাস্তাটো নুখোলোঁ। আমি বহুবাৰ কৈছোঁ যে ঠিক আছে, যদিও আপোনাৰ বেছি অসুবিধা আছে, ল এণ্ড অৰ্ডাৰ আছে, আমাৰ উকিলসকল যাব লাগিব। কৈছে নাই, দিছ ইজ মাই ষ্টেণ্ড, সেই বুলি কৈ তেওঁ সম্পূৰ্ণভাৱে ৰাস্তাটো। অত্যন্ত পৰিতাপৰ কথা, বিগত 50 বছৰ মই অধিবক্তা হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰিছোঁ। এই দৰ্জাখন আমি 50 বছৰ আগৰ পৰাই, মোৰ দেন 100 years, এই দৰ্জাখন দি অধিবক্তাসকল অহা যোৱা কৰে কোৰ্টলৈ, লগতে জাজেছবিলাক আহে। আমাৰ যিখন জুডিচিয়েল অফিচাৰ তেওঁলোক বাৰলৈ আহি থাকিব লাগে, তেখেতসকলেও এইখন দৰ্জা দি আহে আৰু ৰাইজৰো এইফালেদি অহা যোৱা হয়, বিশেষকৈ লিটিগেণ্ট পাব্লিক। কিন্তু এই বস্তুটো দেখা যায় এই মনমানি কৰি, মই শব্দটো মনমানি কৰি বুলি কৈছোঁ, অসমীয়াত মানে কি হ'ব এইটো এটা ডিচিশ্যন। নগাঁৱৰ উপায়ুক্ত নহয়, আয়ুক্ত বুলি কয় এতিয়া ভোট কৰোঁ, হোৱাট এভাৰ ইট মে বি, আয়ুক্ত বা উপায়ুক্ত যিয়েই নহওক, কথাটো একেটাই। এই ভদ্ৰলোক, মই তেখেতৰ সম্পৰ্কে আৰু বহু কথা শুনিবলৈ পাইছোঁ যে তেখেতৰ কাৰ্য প্ৰক্ৰিয়া সম্পৰ্কে নগাঁৱৰ ৰাইজ যথেষ্ট বিতুষ্ট। কথা নাই বতৰা ৰাতিপুৱা 10 বজাত আহি পাইছোঁ, গেটটো বন্ধ কৰি দিছে। আজি 200 বছৰীয়া নগাঁও বাৰৰ যিটো মৰ্যাদা, সেই মৰ্যাদা হানি কৰিছে ভদ্ৰলোকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।